সেইদিনা ৰাতিপুৱা সময়ত ঘপকে শিৱসাগৰৰ বা এগৰাকীৰ মেছেজ এটা আহিল। ঐ, তই আজিকালি হেণ্ডমেড জুৱেলাৰীবোৰ বনাও নে নবনাও? মোক এডাল লাগিছিলে। বস্তুবোৰ আনিয়ে থোৱা আছিলে, কিন্তু মোৰ এলাহ। আজিকালি মানে এলাহটো মোৰ ইমানেই বেছি হৈ গৈছে। বাৰ মেছেজটো পোৱাৰ পাছত কিয় জানো বনাবলৈ খুব মন গ'ল। ৰাতিয়ে বনাই মেলি ৰেডি কৰিলো। এডাল কেনেকুৱা লাগিছে জনাব। বায়ে কৈছিলে য়েলো কালাৰত দিবলৈ। আৰু আপোনালোককো যদি এনেকুৱা হেণ্ডমেড জুৱেলাৰী দৰকাৰ হয় তেন্তে মোক DM কৰিব। আপোনালোকে মেছেজ কৰিলে এলাহ নকৰো কিন্তু দেই। তাৰ পাছত গৈ চিধা পালোগৈ কলেজ। মানে শিল্পীৰ লগত বোলে বেংকলৈ গৈ দিব লাগে। কাৰণটো কি জানেনে? তাহাঁতি নিযুত মইনা পাইছে আৰু এতিয়াৰ পৰা মাহে মাহে 1250কে দৰমহা পাই থাকিব আৰু ৰাইজে। বেংকৰ পৰা আহি আমি মিষ্টাৰ গোলগাপ্পাৰ ওচৰত ফুচকা খাবলৈ সোমালো। তাৰ পাছত লেটকিখন পাতি ৰখি আছো, সি আকৌ কৈছে ৰবা দি আছো। আমাৰ এই আকৌ এনেহে খাওঁ বুলি কয়। তাইখিনি পিছত ময়ে খাব লগা হ'ল। তাৰ পাছত শিল্পী গৈ গাড়ীত উঠিলে আৰু মই ঘৰলৈ আহিলো। আজি আকৌ চাৰ্টটো পিন্ধি যোৱা দেখি মিনুৱে আকৌ ফটো দুখন তুলি দিওঁ বুলি ক'লে। তাৰ পাছত কি আৰু এনেইতো আনকালে ফটো এখন মাৰি দে বুলি কুতুৰি থাকিব লগা হয়, আৰু আজি মাৰি দিওঁ বুলি কৈছে যিহেতু ৰৈ থাকিম নে বাৰু। নিশা বাইদেৱে মোৰ ভিডিঅ' চাই আছিলে দেই, তাকে দেখুৱাই আছে। তাৰ পাছত সি জুৱেলাৰী ছেটটোৰ লগতে বহুত দিনতে আধাখৰীয়া কৰি থোৱা গামোচাৰ ইয়াৰিং এযোৰ বনাইছিলো। কেনেকুৱা লাগিছে জনাব। আৰু এতিয়ালৈ এয়াই দিয়ক, আগন্তুক ভিডিঅ'ত পুনৰ দেখা পাম। ধন্যবাদ।